हेलो एवरीवन गुड मर्निंग সকলোকে কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰ চেনেলৰ আদি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি একদম ৰাতিপুৱা গা পা ধুই মেলি আজৰি হৈ ল'লোঁ এতিয়া চাগে 5:15 মান হ'ল আৰু আজি মানে থাম্বনেল চাই হয়তো আপোনালোকে গমেই পাইছে কলৈ যাম কি কৰিম গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আশা কৰোঁ আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু মৰম দিব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি আমি কোন কোন যাম সেয়া কৈ দিছোঁ আৰু এয়া যোৱাকালি আহিছে তেজপুৰৰ পৰা মা বাবা আৰু বেহেন আৰু আমি এইফালে যাম মা মাতু জান আৰু মাহীৰ ছোৱালী টিকু তাৰপিছত দেহা আৰু মই গতিকে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ দেই আৰু এয়া মন্দিৰ যোৱাৰ আগতে ভাবিছোঁ ঘৰৰ গোসাঁই ঘৰটোত অকণমান সেৱা কৰি লওঁ সেইবাবে চাকি মায়ে জ্বলালে বাৰু আমি ধূপ চুপ জ্বলাই সেৱা কৰি ল'লোঁ আৰু এয়া আমি ৰেডি হৈ গ'লোঁ এফালে নামিও আহিলোঁ এয়া পূৰা সাজি কাচি দৌৰা দৌৰিকৈ ওলাইছোঁ আৰু ইমান গৰম লাগিছে আৰু এইফালে লিঅ'ই কান্দি আছে দেই এইফালে আহি আছে মাহঁত আজি আচলতে আমি একে নজন হৈছোঁ আৰু দেহাৰ সৈতে আৰু সেইকাৰণে আমি দুখন গাড়ী বুক কৰিবলগীয়া হৈছে এয়া গাড়ী আহি আছে আৰু আমি ৰখি আছোঁ সকলোৱে এইফালে দেখিছেনে আৰু সেইফালে আমাৰ ৰাস্তাটো নতুনকৈ বনাই আছে অকণমান ভাল বেহেন হাই সেই এডাল কিয় আৰু এয়া সকলোকে অকণমান দেখুৱাই দিছোঁ এইফালে মা মাতু দেহা আৰু টিকু আৰু ৰ'দটো দেখিছেনে ৰাতিপুৱা 6:10 এনেকৈ ওলাইছে পূৰা একদম মানে চোকা আৰু ইমান গৰম হ'ব আৰু দুপৰীয়ালৈকে আৰু এইফালে আমাৰ গাড়ী আহি গ'ল আগৰখনত গৈছে 4জন আৰু আমি এইফালে গৈ আছোঁ 5জন আৰু এয়া আমি আহি পাই গ'লোঁ মা কামাখ্যা মন্দিৰ আগফালে গৈ আছে ইহঁত তিনিওজনী ইফালে মা আৰু দেহা আৰু আমি ইয়াতে চাকি ধূপ আৰু ফুল এনেকৈ ল'বলৈ সোমালোঁ বাকী আমি শৰাই দিবলৈ আহিছোঁ যিহেতু শৰাই দিয়া বস্তুখিনি মানে আমি ঘৰৰ পৰাই চব যোগাৰ কৰি লৈ আহিছোঁ আৰু আমি এইখন দোকানতে মানে আমি যেতিয়া আহোঁ তেতিয়াই চব বস্তুবিলাক লওঁ আৰু ইয়াত মানে ধুনীয়াকৈ বহি অকণমান ৰেষ্ট লৈ আৰু চেণ্ডেল টেণ্ডেল থোৱাৰ ধুনীয়া সুবিধা আছে আৰু বাকী তাৰপিছত আমি এয়া মন্দিৰলৈ বুলি সোমাই গ'লোঁ আৰু আমি পাণ্ডা এজন ধৰি ল'লোঁ কাৰণ ইমান গৰম দেহাই বহুত কষ্ট পাব সেই বুলি 1 hour later আৰু এয়া আমাৰ ফাইনেলি পূজা কৰা হৈ গ'ল আৰু চাকিও জ্বলাই উঠিলোঁ ভিতৰৰ পৰা আহিলোঁ ভিতৰত কেমেৰা এলাও নাই বাবে দেখুৱাব নোৱাৰিলোঁ তাৰপিছত এতিয়া বাবা আৰু মাতৃ নাৰিকল ফটা বজাবলৈ ইয়াৰ ৰখি আছে আৰু